আপোনাৰ তেলৰ মাইলেজ বহুত ভাল দিয়ে। হয় তেলৰ মাইলেজ বহুত ভাল দিয়ে। গাড়ীখন BS4 হয়। হয় গাড়ীখনৰ দাম এইটো আপোনাৰ DIEX, এইটো BS3 গাড়ী হয়। 50,000 টকাত এখন গাড়ী কাগজ পাতি অল ডকুমেন্টস ক্লিয়াৰ কৰি পাই দিব আৰু ৰিফাইন্স হৈ যাব। সাৰ্ভিসিংও এটা ফ্ৰী কৰাই দিব। আপোনাৰ 19 মডেল হয়। এইটো আপোনাৰ টায়াৰ সবকেটাই নতুন আছে। টাটাৰ ইউডা হয়, ইউডা 2 হয়। এইটো আপোনাৰ 20 মডেল হয়। প্রাইস স্টেজ আছে। এসি এসটি লাগিলেও আছে, এসি গোল্ড লাগিলেও আছে। আৰু মহিন্দ্রা সুপ্রো এইটো 19 মডেল হয়, BS4 হয়। এইটো দাম ৰাখিছো 260। এসি গোল্ড ন? এসি গোল্ড এইটো 19 মডেল হয়, BS4 হয়। গাড়ীখন 2,60,000 টকা ৰাখিছো। 2,80,000 টকাটো গাড়ী আছে। আপোনালোকে খালি কল কৰিব লাগে বা ভিজিট কৰিব লাগে SK মোটৰছ। হয়, এখন গাড়ীটো ৰিফাইন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। 1 লাখ টকা দিলে হৈ যাব ন? বা সিভিল ভাল থাকিলে আৰু কমত হৈ যাব। হৈ যাব, হৈ যাব। হয়, হয়। আৰু ধৰক এতিয়া ধৰক কোনবা গাড়ী লৈ গল আফটাৰ সেল সার্ভিস কিবা দিব নেকি? অফার সফার কিবা স্পেশাল? অফাৰৰ মাজত এনেকা আছে, আমি গাড়ীটো ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিও। গাড়ীটো আমি ডেলিভাৰী দিয়াৰ পিছত 1 মাহৰ ভিতৰত কিবা যদি ডাঙৰ প্ৰবলেম এটা ওলাই গৈছে, আমি একেবাৰে ফ্ৰী কৰাই দিও। এইটো পুৰা ফ্ৰী সার্ভিসিং হয়, কৰি ফ্ৰী কৰাই দিও। আপুনি কম দামত এখন ভাল সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে নেকি? যদি এখন ভাল সেকেন্ড হ্যান্ড গাড়ী কমাৰ্চিয়েলৰ ভিতৰত বিচাৰিছে তেন্তে আপুনি আহিব লাগিব SK মোটৰছলৈ। নমস্কাৰ, নিউজ বিউৰ ইউটিউব চেনেলটোৰ সময় দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আহি পুনৰ এবাৰ উপস্থিত আপোনালোকে দেখিবলৈ পাইছে SK মোটৰছলৈ। ইয়াৰ ভিতৰত যাম, ধৰক সুধিম যে কেনেকুৱা কি সুবিধা আছে, ৰিফাইন্স এক্সচেঞ্জ সকলো সবিশেষ জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এড্ৰেছটো ক'ব বিচাৰোঁ। যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে তেন্তে আপুনি পেট্ৰল পাম্প এটা পাব, ইণ্ডিয়ান অইল। পেট্ৰল পাম্পটো পোৱাৰ আগতে আপোনালোকে ৰাইট সাইডে পাব SK মোটৰছ। আৰু যদি আপোনালোকে নগাঁও টাউনৰ ফালৰ পৰা আহে তেন্তে লক্ষ্মীনগৰ চাৰিআলি পাৰ হৈ পেলাই পেট্ৰল পাম্পটো পাৰ হৈ পেলাই আপুনি TBC ফ্ৰণ্টতে পাব SK মোটৰছ। স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব। যদি কিছু জানিবলগীয়া থাকে তাতে ফোন কৰিব, জানিব পাৰিব। গতিকে আৰু বেছি সময় পলম নকৰা আগে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ লগত এইখন জিলাৰ স্বত্বাধিকাৰী সাকিনুৰ দা। প্ৰথম নমস্কাৰ। হয়, নমস্কাৰ। ভালে আছে? ভালে। হয়, আমাৰ এতিয়া যিসকল দৰ্শক নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ শুভ নামটো আৰু এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল SK মোটৰ। হয়, নগাঁৱত হয়, নগাঁও টাউন। হয়, নগাঁও টাউনত আপোনাৰ খুটিকুটীয়া আহিলেই হ'ল। খুটিকুটীয়া এড্ৰেছ বুলি ক'লে খুটিকুটীয়া আপোনাৰ PVC লগতে আছে। লগতে আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প আছে, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ একেবাৰে কাষতে আছে। হয়, যদি কাৰোবাৰ মানে অসুবিধা হয়, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ ওচৰত আহি আমাক ফোন কৰিলে হ'ল, যে আমি ৰিচিভ কৰিম তাৰ পৰা। হয়। আপোনালোকৰ যদি এড্ৰেছটোত কিছু অসুবিধা হয়, আপোনালোকে ধুনীয়াকৈ আহিব, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচন কৰিবলৈ ৰখিব, দাদাক ফোন কৰিব, দাদা তাৰ পৰা আপোনাক গৈ ৰিচিভ লৈ আহিব, লিফ্ট লৈ আহিব। একেবাৰে কাষতে, একদম ওচৰতে হয়। স্ক্ৰীনত ফোন নাম্বাৰ দিয়া থাকিব, আপুনি ফোন কৰিব পাৰিব। এতিয়া এটা সোধো যে আপোনালোকৰ এখন ডিলাৰত ৰিফাইনেন্সৰ ব্যৱস্থা হৈ যায়? ৰিফাইনেন্স হৈ যায়, এক্সচেঞ্জো হৈ যায়। এক্সচেঞ্জো হৈ যায়। আমি গাড়ীৰ ফটো চাওঁ বা গাড়ী গৈ পেলাই চাওঁ। হয়, বেছিভাগ ফটো চাই আমি দাম দিওঁ, এক্সচেঞ্জ হৈ যায়। হয়। এতিয়া ধৰক কাৰোবাক এটা ৰিফাইনেন্স কৰি এখন গাড়ী লৈ যাব লাগে, মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লৈ যাব পাৰিব? আমাৰ মিনিমামটো 1 লাখ টকা দিব লাগে। অলপ কিবা এটা ইফাল সিফাল হলে হৈ যায়। যদি চিভিল ভাল থাকে তেতিয়া আৰু কম দিলেও হৈ যায় ন? কিন্তু মিনিমাম 1 লাখ টকা দিলে ভাল। হয়, আপোনাৰ চিভিলৰ ওপৰত ডিপেন্ড কৰিব যে আপুনি কিমান টকা ডাউন পেমেন্ট কৰিব লাগে, সেইটো হিচাপত গাড়ী লৈ যাব পাৰিব। হয়, হয়। আৰু ধৰক এতিয়া ধৰক কোনবা গাড়ী লৈ গল আফটাৰ সেল সার্ভিস কিবা দিব নেকি? অফাৰ সফাৰ কিবা স্পেশাল? অফাৰৰ মাজত এনেকা আছে, আমি গাড়ীটো ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিও। আৰু এটা হ'ল, যদি কোনোবা লোন ল'ব খুজিছে, লোনৰ প্ৰসেসিং ফিজ যিটো আহে, গাড়ীৰ লোন লোৱাৰ পিছত যে এটা প্ৰসেসিং ফিজ আহে, আমি প্ৰসেসিং ফিজটো ভৰো। আৰু আমাৰ তৰফৰ পৰা মানে ফুল সাৰ্ভিসিং কৰি দিয়া হয়। মোবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ এইবিলাক কৰি দিয়া হয়। আৰু এটা হ'ল, গাড়ীটো আমি ডেলিভাৰী দিয়াৰ পিছত 1 মাহৰ ভিতৰত কিবা যদি ডাঙৰ প্ৰবলেম এটা ওলাই গৈছে, আমি একেবাৰে ফ্ৰী কৰাই দিও। এইটো পুৰা ফ্ৰী সাৰ্ভিসিং হয়, ফ্ৰী কৰাই দিও। হয়, কিন্তু ইমানখিনি সুবিধা আপুনি লাভ কৰিব। আৰু বেছি সময় পলম নকৰো, আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ দেখাম, ইয়াৰ পৰাই দেখাও। হয়, আপোনাৰ সুপাৰ কেৰি 18 মডেল হয়, এইটো ডিজেলৰ হয়। হয়, এইটো 280 দাম ৰাখিছো। 2,80,000 টকা। এইটোত যদি আপোনাৰ 1 লাখ টকা ডাউন পেমেন্ট দিয়ে, বাকিটো লোন হৈ যাব। হয়, 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লোন লৈ যাব পাৰিব। হয়, হয়। গাড়ীখন চাব পাৰিছে, ধুনীয়া অৰিজিনেল পেইণ্টত আছে। কিছুমান পেইণ্ট কৰা থাকে, সৰু সুৰা অলপ আমি অলপ চলপ দাগি থাকিলে সেইটো হেৰি কৰাই দিও। হয়, যেহেতু কমাৰ্চিয়েল গাড়ী হয়, সৰু সুৰা দাগ লাগাটো নৰ্মেল কথা হয়। আৰু নেক্সট আপোনাৰ এইটো টাটাৰ হয়, টাটাৰ AC গোল্ড হয়। এইটো আপোনাৰ ডিজেলৰ হয়। আপোনাৰ এইটো 20 মডেল হয়। এইটোৰ দাম ৰাখিছো 280 ৰাখিছো। 2,80,000 টকা। হয়, যদি আমাৰ ভিডিও আমাৰ তাতে পেট্ৰলৰো আছে। পেট্ৰলৰ আপোনাৰ 21ৰ হ'ব, 22ৰ হ'ব, 23ৰ হ'ব।
যদি আমাৰ ভিডিঅ' চাই পেলাই কোনোবা আহে হয় 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 অলপ নেগোচিয়েবল কৰি দিব হয় হয় ভাল ডিসকাউন্ট পাই যাব খালি আপুনি আহি দেখুৱাব যে আমি ভিডিঅ' চাই পেলাই আহিছো হয়। নেক্সট গাড়ীখন দেখুৱাওক এইটো আপোনাৰ 20 মডেল হয় 20 মডেল হয় এইটো 20ৰ হয় হয় এখনৰো দাম ৰাখিছো 270 270 এখন পেট্ৰল নে ডিজেল পেট্ৰল পেট্ৰল এইটো ডিজেল ডিজেল এখন ডিজেল এখন পেট্ৰল ন নহয় সেইটো ডিজেল হয় ডিজেলে হয়। পেট্ৰলৰো আছে আমাৰ তাতে পেট্ৰলৰো আছে। পেট্ৰলত ভিতৰত নাই হয় আমাৰ আৰু এটা পাৰ্কিং আছে সেইটো পাৰ্কিঙত ৰাখিছো হয় 21 ডিজেল 22 পেট্ৰল যি লাগে 21 সব পাই 22 যাব 23 আছে এসি এসটি লাগিলেও আছে এসি গোল্ড লাগিলেও আছে হয় পেট্ৰল ডিজেল সকলো গাড়ী স্কোয়ার পাই লাইট যাব ন যেটো লাগে হেতু আছে আমাৰ তাতে আৰু মহিন্দ্ৰা সুপ্ৰো এটো 19 মডেল হয় BS4 হয় হয় তে এটোৰ দাম ৰাখিছো 370 আপোনাৰ মহিন্দ্ৰা সুপ্ৰো আমাৰ তাতে ষ্টকত কেইবাটাও আছে 21 22 23 লৈকে আছে হয় কেইবাটাও ষ্টক আছে এখনৰ দাম কিমান ৰাখিছে 3,80,000 টকা 370 3,70,000 3,70,000 টকা আস্কিং প্ৰাইস ৰাখিছে আপোনাক হেৰি নেগোচিয়েবল হৈ যাব এখন যদি ৰিফাইন্স ল'বলগীয়া হয় 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা দিলে আহি যাব আৰু আপোনাৰ এখন আছে। এটো দাম ৰাখিছো 260 এসি গোল্ড ন এসি গোল্ড এটো 19 মডেল হয় হয় BS4 হয় গাড়ীখন হয় 2,60,000 টকা ৰাখিছো 2,60,000 টকা হয় খুবেই কম আপোনাৰ প্ৰাইসত আছে এসি গোল্ড আপোনাৰ আমাৰ তাতে হেৰি আছে BS3ও আছে হয় BS3 এখন 15 মডেল আছে হেতুৰ দাম ৰাখিছো 180 180 হয় 1,80,000 টকা হয় কেছত 1,80,000 টকাটো গাড়ী আছে আপোনালোকে খালি কল কৰিব লাগে বা ভিজিট কৰিব লাগে SK মটৰ্ছ এটো আপোনাৰ 20 মডেল হয় ডিজেলৰ হয় এটো গাড়ীটো 7 ফুট লম্বা হয় এটো দাম ৰাখিছো 2,70,000 2,70,000 টকা হয় এখন গাড়ীটো ৰিফাইন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 1 লাখ টকা দিলে হৈ যাব ন বা সিভিল ভাল থাকিলে আৰু কমত হৈ যাব হৈ যাব আৰু সাৰ্ভিসিংৰটো কোনো চিন্তা নাই টায়াৰ যদি কিছু অসুবিধা হয় টায়াৰো নতুন লগাই দিয়ে হয় হয় টায়াৰ যদি অসুবিধা হয় আমি ইয়াতে চাই দিও হয় লাগিলে ব্ৰেন্ড নিউ লগাই দিম আৰু আপোনাৰ যদি কোনোবাই বলেৰো সৰু মেক্সিটো ল'ব খুজিছে হয় এটোৰ আপোনাৰ তেলৰ মাইলেজ বহুত ভাল দিয়ে হয় তেলৰ মাইলেজ বহুত ভাল দিয়ে গাড়ীখন BS4 হয় হয় গাড়ীখনৰ দাম ৰাখিছো 5,70,000 570 ৰাখিছো হয় গাড়ী ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম যদি কোনোবাই লোন ল'ব খোজে লোনো কৰাই দিম যদি সিভিল ভাল আছে হয় লোনো কৰাই দিম কিমান টকা দিব লাগিব এখন যদি কাবাক ল'ব লগিয়া এটো 150 দিলে হৈ যাব 150 হয় 1.5 লাখ টকা দিলে আপোনালোকে এখন বলেৰো লৈ যাব পাৰিব বহুত ভাল হৈছে কন্ডিশন একদম ৰানিং বেছি হোৱা নাই থাকবে ৰানিং বেছি হোৱা নাই 49,000 হৈছে 49,000 ৰানিংও বহুত কম হৈছে আৰু টায়াৰ চাব পাৰিছে চাৰিটা টায়াৰ নতুন হৈ আছে আৰু একদম কমপ্লিট ট্ৰান্সফাৰ কৰি পেলাই কিমানত দিব এখন 570 আপোনালোকে ৰিফাইন্স কৰি ল'ব পাৰিব আৰু এখন দেখিছো আমি এটো আপোনাৰ DIEX এটো BS3 গাড়ী হয় হয় এটো গাড়ী আপোনাৰ নহয় এটো 14 মডেল হয় এটো টায়াৰ সবকেটাই নতুন আছে হয় আপোনাৰ এটো গাড়ী আমি পাৰ্টি নামত ট্ৰান্সফাৰ কৰি দিম হয় 2,50,000 টকা ৰাখিছো 2,50,000 টকাত এখন গাড়ী কাগজ পাতি অল ডকুমেন্টস ক্লিয়াৰ কৰি পেলাই দিব আৰু ৰিফাইন্স হৈ যাব সাৰ্ভিসিংও এটা ফ্ৰী কৰাই দিম সাৰ্ভিসিংও ফ্ৰী দিব এখন লোন হ'ব নাই এটো লোন নহব এটো কেছ ল'ব লাগিব এখন কেছত ল'ব লাগিব ন যেহেতু হয়। দাম অলৰেডি কমাই ৰাখিছে তো চিন্তা কৰিব নালাগে ল'ব পাৰিব হয় নেক্সট এটো আপোনাৰ 19 মডেল হয় এটো আপোনাৰ টায়াৰ সবকেটাই নতুন আছে হয় সবকেটা টায়াৰে নতুন আছে ধৰক 95% আছে এতিয়াও এতিয়াও একেটা আৰু ধুনীয়াকৈ চলাব পাৰিব এখন 19 মডেল হয় DIEX এটোৰ আপোনাৰ দাম ৰাখিছো 4,50,000 টকা 4,50,000 টকা হয়, 450 প্ৰাইস ৰাখিছে ন এটো আমি ইয়াৰ ভিতৰত আমি ট্ৰান্সফাৰ কৰাই দিম হয় যদি কোনোবাই লোন ল'ব খোজে লোনো ল'ব পাৰিব হয় ফাইনান্সৰ সুবিধা হৈ যাব এটো ফাইনেন্সৰ সুবিধা হৈ যাব হয় এটো ল'লে আপোনাৰ 1.5 লাখ DI ল'লে 1.5 লাখ টকা দিলে হৈ যায় 1.5 লাখ টকাত আপোনালোকে DI ফাইনেন্স কৰি লৈ যাব পাৰে হয় হয় এটো 19 মডেল হয় এটো গাড়ীটো এটোৰো টায়াৰ ব্ৰেন্ড নিউ আছে গোটেই কেইটা হয় পিছফালে আগতে লগোৱা আছিলে 70% আছে হয় আগফালে ব্ৰেন্ড নিউ আছে হয় এটোৰ দাম ৰাখিছো 430 4,30,000 430 আস্কিং প্ৰাইস ৰাখিছে হয় এটা আহিলে অলপ নেগোচিয়েবল কৰি দিব ন হয় হৈ যাব আৰু ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্সৰ সুবিধা হৈ এখন যাব কিমান দিব 1.5 লাখ টকা 1.5 লাখ টকা দিলে হৈ যাব হয় গাড়ীখন চাব পাইছো ধুনীয়া হৈ যদি আছে সিভিল ভাল আছে কাৰোবাৰ অলপ কম দিলেও হৈ যায় সিভিল ভাল থাকিলে আৰু কমতো হৈ যাব ন হয়, হয়। সিভিলৰ ওপৰত মানে বেছিকে হয় ডিপেন্ড হয় কৰে যদি প্ৰফাইল ভাল তেতিয়া আগে পিছে গাড়ী আছে হয় তেতিয়া কমতে হৈ যায় হয় আৰু এখন দেখুৱাওক টাটাৰ ইউদা হয় ইউদা 2 হয় এটো অৰিজিনাল পেন্টত আছে কমপ্লিট অৰিজিনাল পেটত আছে কমপ্লিট অৰিজিনাল পেন্টত আছে হয় কোনো ধৰণৰ টাচ আপ কৰা হোৱা নাই নাই, একদম নাই। জেনুইন গাড়ী হৈ আছে এখনৰ ৰানিংটো কিমান আছে গম পাই নেকি ৰানিং টু 65,000 মান হৈছে নেকি 65,000 হয়। ৰানিং হৈছে ৰানিংও বেছি হোৱা নাই এখনৰ আস্কিং প্ৰাইসটো কিমান ৰখা হৈছে এটো 8 লাখ টকা ৰাখিছো 8 লাখ টকা ৰাখিছে এখন লোন ল'ব হলে কিমান দিব লাগিব 2 লাখ টকা 2 লাখ টকা এটো আপোনাৰ 2 লাখ টকা হলে এটো গাড়ী আপোনাৰ
বাকিটো লোন হৈ যাব হয় আৰু আমাৰ তাতে 2 ইউদা নীলা কালাৰ এখন আছে হয় মাত্ৰ 15000 ৰান হৈছে মাত্ৰ 15000 15000 সেইটো 23 মডেল হয় হয় সেইটোৰ দাম ৰাখিছো 8,50,000 টকা একদম আৰু- কম ৰানিঙৰ গাড়ী মানে পোৱা যায় হয় কম যেনেকুৱা দামৰ। গাড়ী লাগে আপুনি খালি কল কৰিব লাগে দাদাই সেনেকুৱা গাড়ী আপোনাক দিব নেক্সট এখন বলেৰো আছে আপোনাৰ এইটো বলেৰো পিকআপ হয় 1.3 1.3 এইটো 570 ৰাখিছো হয়। এইটো BS4 গাড়ী হয় হয় টায়াৰ খিনিও ভাল আছে হয় আমি ট্ৰান্সফাৰ কৰি দিম যদি কোনোবাই লোন ল'ব খুজিছে বা ফাইনেন্সৰ কিবা সুবিধা লাগে আমি ফাইনেন্সৰ ফাইনেন্সো সুবিধা কৰি হৈ দিব যাব কিমান টকা দিব লাগিব এখন ফাইনেন্স কৰিব হলে এইটো 1.5 লাখ টকা দিলে হৈ 1.5 যাব লাখ টকাত হৈ যাব 1.5 লাখ টকাত আপোনালোকে বলেৰো পিকআপ ফাইনেন্স কৰিব পাৰিব যদি চিভি ভাল থাকে আৰু কমত পাই যাব ন আপোনাৰ আমাৰ তাতে 1.7 ও আছে ষ্টকত হয় 1.7 আছে 21 মডেল আৰু 22 মডেল হয় আৰু এখন 20 মডেল আছে হয় তে সেইখিনি ললে আপোনাৰ 2 লাখ টকা দিব লাগে সেইখিনি ল'লে 2 লাখ টকাত হৈ হয় যাব আৰু এইটো ইউদা 1700 হয় হয় এইটো আপোনাৰ দাম ৰাখিছো 6,70,000 6,70,000 টকা 670 670 হয় হয় ফাইনেন্সত ল'ব হলে কিমান দিব লাগিব এইটো ফাইনেন্সত ললে 1.5 লাখ টকা দিলে বাকিটো লোন হৈ যাব 1.5 লাখ টকাত এখন গাড়ী ফাইনেন্স কৰি লৈ যাব পাৰিব হয় হয় গাড়ীখনৰ একো কাম নাই কি একদম টিপ টপ নাই নাই কাম নাই পিছফালে ব্ৰেণ্ড নিউ টায়াৰ আছে আগফালে আমি নতুন লগাই দিম হয় নেক্সট গাড়ীখন দেখুন নেক্সট আপোনাৰ এইটো সুপাৰ কেৰি আপোনাৰ মাৰুতি সুজুকি সুপাৰ কেৰি টায়াৰ চাৰিটা নতুন আছে হয় আপোনাৰ পেপাৰ ফুল আপডেট পাব সব ফুল পাব ফুল নতুন আৰু আপোনাৰ এইটো গাড়ীৰ দাম ৰাখিছো 4 লাখ টকা 4 লাখ টকা হয়। এখন ৰিফাইন্স হৈ যাব ৰিফাইনেন্স হৈ যাব এখন কিমান দিব লাগিব এইখনত আপোনাৰ 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী হৈ যাব এখনৰ কালাৰ অৰিজিনেল পেইণ্টৰ আছে কিছুমান গাড়ীত আমি কালাৰ কৰো হয়। অলপ চলপ দাগ অলপ চলপ দাগি দাগ। থাকি লাগে আমি উঠাই দিওঁ এইটো হয় নেক্সট আৰু এখন আছে সুপাৰ কেৰি নেক্সট আপোনাৰ এইটো ডিজেলৰ হয় ডিজেলৰ 19 মডেল হয় 19 মডেল হয় তে এইখন গাড়ীৰো টায়াৰ গোটেই ভালে আছে পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি কৰাই দিম আপোনাৰ যদি কোনোবাই ল'ব খোজে ডেলিভাৰী সময়ত আমি ফুল সাৰ্ভিসিং এটা কৰি দিম পুৰা সাৰ্ভিসিং কৰি তাৰপিছত ডেলিভাৰী দিব ন হয় হয় আপোনালোকৰ সুবিধাৰ্থে আপুনি যদি বিচাৰে যে একদম কমপ্লিট সাৰ্ভিসিং কৰি আপোনাক গাড়ী দিব আৰু লগত 1 মাহৰ কাৰণে একদম নিশ্চিন্ত হৈ থাকিবৰ কাৰণে ডিলাৰৰ ফালৰ পৰা সাৰ্ভিসিংৰ হয়। অফাৰ দিয়া হয় ন হয় 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 নেক্সট গাড়ীখন দেখুৱাওক নেক্সট গাড়ীখন হ'ল আপোনাৰ এইটো পেট্ৰলৰ হয় 22 মডেল হয় হয় এইটো গাড়ীটো 7 ফুট হয় পেট্ৰলৰ G2 প্লাস কয় এইটো G2 প্লাস হয় এইটো আপোনাৰ দাম ৰাখিছো 3 লাখ টকা আমাৰ তাতে এইটো 22 মডেল হয় আমাৰ তাতে আৰু এখন আছে 23 মডেল আৰু এখন আছে 21 মডেল দুটা মডেল আছে আৰু হয় হয় এখন আস্কিং প্ৰাইসটো কিমান ৰাখিছে বুলি ক'লে এইটো 3 লাখ টকা 3 লাখ টকা এখনটো লোন হৈ যাব লোন হৈ যাব 1 এখনো লাখ 1 টকা লাখ দিব টকা লাগিব দিলে আহি হয়, যাব হয়। তো এতিয়া আমি এটা যিখন গাড়ী দেখুৱালো ইয়াৰ উপৰি দাদা আৰু গাড়ী আছে নে ইয়াৰ উপৰিও ইয়াৰ উপৰিও আমাৰ তাতে 6 চকা টাটাৰ হ'ব 22 মডেল হয় 20 ফুটি 22 মডেল হ'ব আপোনাৰ হেতু গাড়ীৰ দাম ৰাখিছো 16 লাখ টকা হয় যদি কোনোবাই ল'ব খোজে 4 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব আৰু এখন আছে 4 চকা 14 ফুটি হয় আল্ট্ৰা T7 আৰু এখন আইচাৰ এখন আছে 14 ফুটি মানে সৰু গাড়ীৰ লগতে ডাঙৰ গাড়ী ৰখা হয় হয় ট্ৰাকো ৰখা হয় ন হয়। যদি কাৰোবাক ধৰক কিবা বিজনেছ কৰিবৰ কাৰণে এখন ডাঙৰ গাড়ী প্ৰয়োজন আৰু ইয়াত কাৰোবাৰ যদি দেখা নাই। 4x4 হয় 4x4 বলেৰো ল'ব মানে আশা আছে হয়। আমাৰ তাতে 4x4 বলেৰো আপোনাৰ 23 মডেল এখন আছে হয়। 20 মডেল এখন আছে দুটা মডেলৰ বলেৰো হয় আছে হয় গতিকে আপোনালোকৰ যদি কিবা গাড়ী লাগে যিকোনো গাড়ী মহেন্দ্ৰ লাগিলেও সুপ্ৰো ফোন আছে কৰিলে মহেন্দ্ৰ পাই যাব। সুপ্ৰো 21 22 23 তিনটা মডেল আছে 19 এটা আছে চাৰিটা আছে ষ্টকত আমাৰ ষ্টকত থৈ দিয়া হৈছে মানে হয়। ন গতিকে আপোনাৰ যদি কিবা গাড়ী পছন্দ হৈছে বা আপুনি কিবা চাম বুলি ভাবিছে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া থাকিব কল কৰিব আজিলৈ ইমানেই চাই থাকিব নিউজ মেট্ৰ' চেনেলটো ধন্যবাদ